নমস্কাৰ, মই কল্পজিৎ শইকীয়া আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ নেফটি হাউচত। পৰ্যটন ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্য এটা বিশেষ NGOৰ আৰু গ্ৰীণ হাব নামৰ যিটো সংস্থা, সেই সংস্থাটোৱে অসমৰ দুখন গাঁৱক সমান্তৰালকৈ অৰুণাচলৰ দুখন গাঁৱক কেনেকৈ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিব পাৰি তাৰ এক প্ৰয়াস কৰিছে। নেফটি হাউচৰ পৰা এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ে সেইসমূহ পৰিৱেশ দৰ্শকসকলক দেখাব, কেনেদৰে মাজুলীৰ এখন গাঁও সমান্তৰালকৈ আন এখন অসমৰ গাঁও কেনেকৈ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। গাঁওখনৰ যিসমূহ গাঁৱৰ যি গ্ৰাম্যাঞ্চলৰ যিখন পৰিৱেশ, সেই পৰিৱেশখন তেওঁলোকে দিয়াৰ চেষ্টা কৰিছে। এই মুহূৰ্তত পৰিৱেশসমূহ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই ইতিমধ্যে কৈছোঁৱেই অসমৰ লগতে অৰুণাচলৰ পৰা দুখনকৈ গাঁৱৰ লোক প্ৰতিনিধিত্ব কৰি আহিছে। সেই গাঁও দুখনৰ বা সেই ইয়াত নেফটি হাউচত থকা এই 4খন গাঁৱৰ যি লোকাচাৰ, এই গাঁওসমূহৰ যিসমূহ পৰম্পৰা, সেই পৰম্পৰাসমূহ স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে দেখিছে। এই মুহূৰ্তত এনেদৰে ফটো ইয়াত অংকন কৰা হৈছে। গ্ৰীণ হাব নামৰ এটা বিশেষ সংস্থাই গোটেই উদ্যোগ লৈছে অসমত যাতে পৰ্যটন ক্ষেত্ৰক আগুৱাই নিব পাৰি, সেই আগুৱাই নিয়াৰ লক্ষ্য। আৰু আন এটা পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে গ্ৰাম্যাঞ্চলত কেনেদৰে লোকসকলে বসবাস কৰে তাৰ এক প্ৰয়াস কৰিছে। এই মুহূৰ্তত সেই পৰিৱেশটো দৰ্শকসকলক দেখাইছোঁ। সমান্তৰালকৈ মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা অহা হৈছে? মই একচুৱেলি তিনিচুকীয়াৰ হয়, মই তিনিচুকীয়া। স্থলখন আপোনালোকৰ হয়। অসমক পৰ্যটন ক্ষেত্ৰত আগুৱাই নিয়াৰ এটা লক্ষ্য কৰা হৈছে। এই যিখন গাঁৱৰ পৰা আহিছে, কোন গাঁৱৰ পৰা আহিছে অসমৰ আপোনালোক? আমি ৰঙাপানী, বাক্সা ডিষ্ট্ৰিক্টৰ যোনখন মানস নেশ্যনেল পাৰ্কৰ ওচৰত আছে তাৰ পৰা আহিছোঁ। কি দেখুওৱা হৈছে আজি ইয়াত? আমি ইয়াত তেওঁলোকৰ সাজপাৰ আৰু খাদ্য আৰু কিছুমান টয়জ আছে যোনটো তাত মানস নেশ্যনেল পাৰ্কত যি এনিমেলছ পায় তাৰ ইয়াত ৰিপ্ৰেজেণ্ট কৰিছোঁ। এই যিটো আপোনালোকে মেছেজ দিব বিচাৰিছে, নেফটি হাউচত আপোনালোকে আজি অনুষ্ঠিত কৰা হৈছে এদিনীয়াকৈ কৰ্মশালা আৰু ইয়াত যথেষ্ট লোকৰ সমাগম হৈছে। মই এই কথাটো আপোনাক সুধিব বিচাৰিছোঁ, অসমৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ লক্ষ্যৰে অকল সেইটোৱে নহয়, কিন্তু আমি একচুৱেলি ৰেছপনচিবলি টুৰিজম কৰাটো আগবঢ়াই নিবলৈ বিচাৰিছোঁ। সেইকাৰণে আজি আমি ইয়াত এইটো ৰিপ্ৰেজেণ্ট কৰিবলৈ আহিছোঁ। ছবি ইয়াত অংকন কৰা হৈছে। হয়। কিমানগৰাকী আহিছে আপোনালোক? আমি 3গৰাকী। তেওঁ গীতাৰ্থ ৰাজখোৱা, তেওঁ ডিব্ৰুগড়ৰ, মই লিজা শইকীয়া, মই তিনিচুকীয়া, আৰু তেওঁ চেৰিকচাং চাংমা, আৰু তেওঁ মেঘালয় গাৰো হিলছৰ। আপুনি তেওঁলোকৰ কথা সেই গাঁওখনলৈ আপোনালোক গৈছে নিজে? গোটেই আমি তাত 6 মান্থছ আমাৰ টাইম পিৰিয়ড থাকে, য'ত আমি অলমষ্ট 2 মাহ গাঁওখনত থাকি আহিছোঁ। ধন্যবাদ। মই ইয়াৰ যি মূল উদ্যোক্তাৰ লগত কথা পাতিম। সমান্তৰালকৈ অসমৰ যি সংস্কৃতি, সেই সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেদৰে তেওঁলোকে প্ৰয়াস কৰিছে সেইসমূহ পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত মই কৈছোঁৱেই অসমৰ দুখনকৈ গাঁও, আন এখন গাঁও এই মুহূৰ্তত মাজুলীৰ পৰা আহিছে। এইখন হৈছে মাজুলীৰ ততয়া গাঁৱৰ। এয়া হৈছে সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠকেন্দ্ৰ মাজুলীৰ পৰা এইসকল ভকত বৈষ্ণৱ আহিছে। এয়া যিটো পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ, এয়া হৈছে গায়ন বায়নৰ পৰিৱেশ। এয়া তেওঁলোকে মঞ্চস্থ কৰিব, মঞ্চত গায়ন বায়নৰ আৰু এই যিখন গাঁও, এই গাঁওখনৰ যিসমূহ লোকাচাৰ বা গাঁওখনৰ যিসমূহ পৰম্পৰা, সেই পৰম্পৰাসমূহ তেওঁলোকে ইয়াত স্বতঃস্ফূৰ্তভাৱে যাতে এটা মেছেজ দিব বিচাৰে, সেই মেছেজটো যাতে ইয়াৰ যিসকল লোকে সেই গাঁওখনৰ বিষয়ে জানিব বিচাৰে বা গাঁওসমূহৰ যিসমূহ পৰম্পৰা, সেই পৰম্পৰাসমূহ যাতে বুজিব পাৰে তাৰ এখন ছবি দিয়াৰ প্ৰয়াস কৰিছে। মূল উদ্যোগ লোৱা ব্যক্তিগৰাকীৰ লগত মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। গোটেই প্ৰজেক্টটোৰ বিষয়ে অকণমান যদি জনায়, বা এই যিখন গাঁৱৰ পৰা আহিছে, গাঁওখনৰ কোনসমূহ দিশ আপোনালোকে চাইছে বা কেনেদৰে এই গাঁওখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ লক্ষ্য কি হ'ব? হয়, আচলতে আমাৰ এইটো দায়িত্বশীল পৰ্যটনৰ এটা ফেলোশ্বিপ হয় আৰু দায়িত্বশীল পৰ্যটনৰ হিচাপে বৰ্তমান আমি পৰ্যটন উদ্যোগটোত কেনেধৰণে পৰ্যটক আৰু আমাৰ যিসকল হোষ্ট কমিউনিটি হয় তেওঁলোকে কেনেধৰণে দায়িত্বশীলভাৱে কাম কৰিব আগলৈ গৈ, আৰু অভাৰঅল আমাৰ এটা সমুদায়ৰ কেনেধৰণে উন্নতি হ'ব তাৰ ওপৰত আমি বিশেষভাৱে কাম কৰি আছোঁ। আচলতে মাজুলী বুলি ক'লে সত্ৰীয়া সংস্কৃতিৰ কথা আমি সকলোৱে জানো। মাজুলী বুলি ক'লে আমি পৰ্যটনৰ কথা, মাজুলীখন সকলোৱে চিনি পায় বৃহত্তম নদীদ্বীপ হিচাপে, কিন্তু তাৰ ভিতৰতো আমি কৰিব লগা, আগবঢ়াব লগা বহুতখিনি আছে। বহুত যুৱ প্ৰজন্মক আমি সেই পৰ্যটন ক্ষেত্ৰখনত নিয়োগ কৰিব লগা আছে আৰু দায়িত্বশীলভাৱে আচলতে আমি সেইটো কাৰণে সেই দিশখিনি উলিয়াই আনিছোঁ। আৰু যিখিনি আমাৰ সাংস্কৃতিক যি ঐতিহ্য আছে, সেই ঐতিহ্যৰ জ্ঞানখিনি আচলতে আমি সেই পৰম্পৰাগতভাৱে আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা কনিষ্ঠসকললৈ, আমাৰ ডেকাসকললৈ, যুৱ প্ৰজন্মটোলৈ কেনেধৰণে লাভ কৰিব পাৰে আৰু কেনেধৰণে আমাৰ সেই সাংস্কৃতিক সুৰক্ষাৰ পথেদি আমাৰ এটা প্ৰকৃতিৰ সুৰক্ষা পথো ওলাই পৰে। কাৰণ মাজুলীত
প্ৰকৃতিটো বহু ধুনীয়া সুন্দৰ এটা খুব সুন্দৰ এটা বায়'ডাইভাৰ্চিটি আছে য'ত ৱেটলেণ্ডছ আছে পক্ষী বহু বিভিন্ন ধৰণৰ আহে পৰিভ্ৰমী আৰু সেইখিনি সুৰক্ষাৰ ক্ষেত্ৰতো আমি কেনেধৰণে আগবাঢ়িব পাৰোঁ আচলতে সেই ওপৰতে কাম কৰি আছোঁ আৰু সেইটো কাৰণে আমি মাজুলীৰ যিটো আমাৰ ৰেছপনচিবল টুৰিজিম এটা ছাইট আছে ততয়া সেই ততয়াত আমি কালচাৰ টু নেচাৰক লৈ আমি আচলতে অকণমান আপুনি যদি ইয়াত আছে আপুনি নিজেও আছে বা আপুনি 6 মাহ দিন তাত আছে কি ইয়াত দেখুওৱা হৈছে অকণমান যদি গোটেই কথাখিনি কৈ দিয়ে হয় বিশেষকৈ আমাৰ মুখা শিল্প আমাৰ ইয়াত দেখুওৱা হৈছে সত্ৰীয়া সংস্কৃতিৰ এক পৰিচয় হিচাপে আৰু লগতে আমাৰ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আমাৰ ইয়াত আছে আৰু লগতে তাত বাঁহ শিল্প আছে আৰু তাত চাউলৰ তাত ধান খেতি কেনেধৰণে কৰা হয় মাজুলীৰ লোকসকলে কেনেধৰণে সৰিয়হ খেতি কৰা হয় সেইখিনি কথা আছে আৰু তাত আপোনাৰ চাবোন তেওঁলোকে সেইখন গাঁৱতে তেওঁলোকে নিজে হাতেৰে তৈয়াৰ কৰা চাবোনো আছে য'ত প্লাষ্টিক পলিথিন ৰেপ কৰি কোনো ধৰণৰ ব্যৱহাৰ কৰা নহয় য'ত এটা আমি আৱৰ্জনামুক্ত পৰিৱেশ গঢ়ি তোলাৰো এটা চেষ্টা কৰিছোঁ লগতে ইয়াত আমাৰ সেই ততয়াৰ ওচৰতে লাগি থকা শালমৰা গাঁৱত আমাৰ হাতেৰে নিৰ্মিত যি মৃৎশিল্প আছে সেই মৃৎশিল্পত য'ত যিটো চকৰি হয় চকৰিটো ব্যৱহাৰ নকৰাকৈ তেওঁলোকে পিটি বনায় তো সেই বস্তুখিনি আমি ইয়াত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আচলতে তেওঁলোক যিহেতু সাংস্কৃতিকভাৱে চহকী আৰু তেওঁলোকৰ সেই পুৰণি সাংস্কৃতিক যিটো দিশ সেই দিশটো প্ৰকৃতিৰ লগত জড়িত হৈ আছে আমি সেই বস্তুটো ইয়াত প্ৰতিফলিত কৰিব বিচাৰিছোঁ তাত নিজে আছে হয় আচলতে আমি প্ৰায় 40 দিন আমি ফিল্ডত কাম কৰিব লগা হয় নিজক ক্ষেত্ৰ অধ্যয়ন কৰিব লগা হয় আমি সমুদায়ৰ মানুহৰ লগত মিলি বিভিন্ন ধৰণে কথা পাতিব লগা হয় তেওঁলোকৰ লগত কেনেধৰণে তেওঁলোক জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ সমস্যাসমূহ কি তেওঁলোকে কি বিচাৰে পৰ্যটনৰ দিশটোত তেওঁলোকে কেনেকৈ আগবাঢ়িব বিচাৰে তো সেইখিনিৰ ওপৰত আচলতে আমি কথা পাতি মেলি আমি সেই 40 দিন থাকিবলগীয়া হয় আৰু মানে সমুদায়ৰ সমস্যাসমূহক ওপৰত নিৰ্ভৰ কৰি আমি তেওঁলোকৰ পৰ্যটনৰ দিশটো আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰশ্নটো আপোনাক আৰু এটা প্ৰশ্ন আপুনি গোটেই কথাখিনি কৈছে যে সত্ৰীয়া সংস্কৃতিৰ পৃষ্ঠকেন্দ্ৰ মাজুলীত ধৰক বিভিন্ন ধৰণৰ নিয়ম আছে বা বহু লোক সংস্কৃতি আছে এই গাঁওখনক আপোনালোকে ধৰক মাজুলীৰ বহু গাঁও আছে এই গাঁওখনক আপোনালোকে প্ৰথম অৱস্থাত বাছনি কৰিলে 40 দিন ধৰি আপুনি তাত থাকিলে এই গাঁওখনৰ তাৰ পাছৰ পৰ্যায়ত আপোনালোকে আজি গুৱাহাটীলৈ আপোনালোক আনিছে তেওঁলোকে এই গাঁওখনৰ হৈ প্ৰতিনিধিত্ব কৰি আহিছে এই কথাটো আপোনাক সুধিব বিচাৰিছোঁ তেওঁলোকে ইয়াৰ পাছত এই গাঁওখনৰ যিসমূহ লোকাচাৰ বা এই গাঁওখনৰ যিসমূহ পৰম্পৰা সেইসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা পদক্ষেপ হ'ব নেকি হয় আচলতে আমি আমাৰ ৱৰ্ডটোত আমাৰ শব্দটোতে সোমাই আছে যে দায়িত্বশীল পৰ্যটন আৰু দায়িত্বশীল পৰ্যটন বুলি ক'লে আমি সমুদায়ৰ এটা দায়িত্ববোধ আৰু পৰ্যটকৰ এটা দায়িত্ববোধ এই দুইটা বস্তু লগাই আমি আগবঢ়াই নিব লাগিব তো গতিকে আমি যিটো আমাৰ সাংস্কৃতিক সংৰক্ষণৰ দিশ আছে সেইটোৰ ওপৰত আমি কাম কৰিছোঁ আৰু আমাৰ যিহেতু এটা ফেলোশ্বিপ হয় আমি এই গোটেই ছাইটটো আমি এটা ৰেছপনচিবল হেৰিটেজ এণ্ড নলেজ চেণ্টাৰ বনাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আমি এটা প্লেন কৰিছোঁ সমুদায়ৰ লগত মিলি আৰু সেই প্লেনটো সফল হ'লে আমি তাত সাংস্কৃতিক সুৰক্ষণৰ দিশটো আৰু প্ৰকৃতি সংৰক্ষণৰ দিশটো আমি আগবাঢ়িব পাৰিম আপোনাক লৈ আপোনালোকৰ যথেষ্ট কৰণীয় আছে হয় আছে আৰু সেই কৰণীয়খিনি আচলতে আমি একেটা জেগাত গোটেইখিনি মানুহক একলগ কৰি যিটো আমাৰ ৰেছপনচিবল হেৰিটেজ এণ্ড নলেজ চেণ্টাৰ হ'ব সেই চেণ্টাৰটোত একলগ কৰি আচলতে আমি সেই গাঁওখনক উদ্যমী কৰি আগুৱাই লৈ যাব বিচাৰিছোঁ মই আন এগৰাকী লোক আছে মই পোনে কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকে 4খন ইয়াত চল আছে আমি দেখিছোঁ অসমৰ 2খন সমান্তৰালকৈ অৰুণাচলৰ 2খন কি আছে ইয়াত গোটেই অনুষ্ঠানটোৰ বিষয়ে চমুকৈ আমাৰ এইটো ছমহীয়া এটা ফেলোশ্বিপ হয় যোনটো আমাক ৰয়েল এনফিল্ডে ফাণ্ড কৰে আৰু এই ছমহীয়া ফেলোশ্বিপটোত 4খন প্ৰত্যেক বছৰে 4টা ছাইট ছিলেক্ট হয় যোনটো আমি নিজে গৈ পেলাই ৰেকি কৰোঁ আমাৰ টীমে তাৰপিছত সিহঁতৰ যেতিয়া এটা ছাইটৰ পটেঞ্চিয়েল টুৰিজিম স্পট বনাৰ চান্সেছ থাকে সেই ছাইটটোত আমি 6 মাহ কাম কৰোঁ আমাৰ ফেলোজখিনিয়ে কমিউনিটিৰ মানুহখিনিৰ লগত বহি পেলাই সিহঁতৰ এটা একশ্যন প্লেন বনায় সেই একশ্যন প্লেনটো আপোনাৰ ইম্পৰ্টেণ্ট হয় কাৰণে সেই বস্তুটো কেনেকৈ ছাষ্টেইনেবল আৰু ৰেছপনচিবল কৰিবলৈ যেতিয়া মানুহৰ ফুটফল বহুত বেছি হয় টুৰিষ্ট আহে তেতিয়া কমিউনিটিৰ কাৰণে সেইটো বহুত এটা ডাঙৰ প্ৰব্লেম হৈ যায় আগলৈ গৈ পেলাই তে সেই বস্তুটো আমি কেনেকৈ মিনিমাইজ কৰিব পাৰোঁ টুৰিজিম ষ্ট্ৰাকচাৰটো কেনেকৈ বেটাৰ কৰিব পাৰোঁ এই গোটেই ফেলোশ্বিপটো সেইটোৰ ওপৰত গোটেই ইনিচিয়েটিভটো সেইটো কাৰণে অসমৰ ক'ৰ পৰা আহিছে এইবাৰৰ আমাৰ ষ্টল আছে ৰঙাপানী আৰু ততয়া মাজুলী আৰু বাকী 2টা আছে অৰুণাচলৰ চিমং আৰু শ্বেৰগাঁও ঠিক আছে পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্য আপোনালোকৰ গোটেই হয় কাৰণে আমাৰ গ্ৰীণ হাবৰ যোনটো মেইন ইনিচিয়েটিভ কনজাৰ্ভেশ্যন থ্ৰু টুৰিজিম ছাষ্টেইনেবিলিটি জিৰ' ৱেষ্ট বেচিকেলি
ধন্যবাদ আৰু এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি আজিৰ দিনটোত যদি ইয়ালৈ আহে আপোনালোকে যদি এই স্থানত যদি আহে তেনেহ'লে আপোনালোকে দেখিব যে কেনেদৰে তেওঁলোকে অসমৰ পৰা দুখন গাঁও সমান্তৰালকৈ অৰুণাচলৰ পৰা দুখন গাঁও আহি এই মুহূৰ্তত গাঁওখনৰ যিসমূহ পৰম্পৰা গাঁওখনৰ যিসমূহ লোকাচাৰ গাঁওখনত থকা যিসমূহ ঐতিহাসিক সম্পদ সেই সম্পদসমূহ যাতে অসমবাসী বা বিশ্ববাসীক যাতে দেখাব পাৰি তাৰেই তেওঁলোকে এটা মেছেজ দিব বিচাৰিছে আৰু এই মুহূৰ্তত গুৱাহাটীৰ গণেশগুৰিস্থিত নেফটি হাউচত এদিনীয়াকৈ এই কৰ্মশালা অনুষ্ঠিত হৈছে নেফটি হাউচত এই বিশেষ অনুষ্ঠানৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছিলে মোৰ লগত সঞ্জয়ে পৰিৱেশসমূহ দৰ্শকসকলক দেখাইছে কেনেদৰে অসমৰ দুখনকৈ গাঁও সমান্তৰালকৈ মাজুলীৰ ততয়া গাঁৱৰ পৰা তেওঁলোক আহিছে আৰু মাজুলীৰ যি মুখাশিল্প সেই মুখাশিল্পৰ বিশ্ব দৰবাৰত কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰি তাৰো লক্ষ্য আছে আৰু সেইসমূহ যি চাৰিখনকৈ গাঁৱৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰি আছে সেই গাঁওসমূহক লৈও তেওঁলোকে অনাগত দিনত পৰ্যটনৰ যাতে এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া দেখা পোৱা গৈছে